মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জয়সাগৰ ৰুদ্ৰসাগৰ 8 নম্বৰ ৱাৰ্ডত। এই 8 নম্বৰ ৱাৰ্ডত যি ঠাইত উপস্থিত আছো, ইয়াত এটা বাসগৃহ আছিলে, এটা নহয় প্ৰায় 5টাকৈ বাসগৃহ আছিলে একেলগে। আৰু এই সম্পূৰ্ণ বাসগৃহ যোৱা 19 তাৰিখে যি বান আৰম্ভ হৈছিলে, প্ৰলয়ংকাৰী বান আৰম্ভ হৈছিলে, তাৰ পাছত এই স্থানত প্ৰায় 21 তাৰিখে আহি পেলাই বানে তছনছ কৰি পেলাইছিলে। এই যিবিলাক বাসগৃহ দেখিছে, এই বাসগৃহ সম্পূৰ্ণ তছনছ হৈ গৈছে। ইয়াৰ দাঁতি কাষৰে যিসকল ব্যক্তি আছে, যিসকল পৰিয়াল আছে, সেই পৰিয়ালসমূহ এতিয়া বৰ্তমান ৰাস্তাত থাকিবলগীয়া অৱস্থা হৈছে। তেওঁলোকে খাদ্য সামগ্ৰী নাটনি নোহোৱাকৈ লাভ কৰিছে, কিন্তু তাৰ পাছত যিসমূহ এটা গৃহ নিৰ্মাণৰ বাবে যিসমূহ বস্তু লাগে, সেই বস্তু তেওঁলোকে লাভ কৰা নাই। এই ঘৰৰ ভিতৰত বৰ্তমানো বোকা হৈ আছে। আজি এটা মাহ অতিক্ৰম কৰি গ'ল, প্ৰায় 35টা দিন অতিক্ৰম কৰি গ'ল, কিন্তু তাৰ পাছত আজি এই ঘৰৰ ভিতৰত বোকা হৈ আছে। এই ঘৰত কোনো এজন বিধায়ক, কোনো এজন মন্ত্ৰীয়ে পেলাই জেগাত উপস্থিত নহ'লে, কোনো কাৰো খবৰ খাতি ইয়াত লোৱাহি নাই। এইসকল লোকে কি কৰি আছে, কেনেকে আছে, কি ধৰণে তেওঁলোকে জীৱন যাপন কৰি আছে, তেওঁলোক কোনো খবৰ খাতি লোৱাহি নাই। ইয়াত তেওঁলোকে এটা বস্তু দেখাব বিচাৰিম যে এইসমূহ তেওঁলোকৰ কাপোৰ মানে সম্পূৰ্ণ নষ্ট হৈ গ'ল। তেওঁলোকৰ কাপোৰ সম্পূৰ্ণ নষ্ট কৰিলে পেলাই দিবলগীয়া হৈছে। এয়া ঘৰৰ বেৰ সম্পূৰ্ণ ভাঙি চিঙি তছনছ হৈ গ'ল। এই বেৰ এনেকে ওলমি গৈছে, কিন্তু তাৰ পাছতো কোনো মন্ত্ৰী, কোনো বিধায়ক আহি পেলাই জেগাত উপস্থিত হোৱাহি নাই। মই ইয়াৰ স্থানীয় ব্যক্তিৰ লগত কথা পাতিব চেষ্টা কৰিম। বাইদেউ, কেতিয়া আহিছিলে আপোনালোকৰ বানপানীটো? 21 তাৰিখে। 21 তাৰিখৰ পৰা এতিয়া এমাহ হৈ গ'ল আমাৰ। এতিয়া প্ৰায় 35টা দিন হ'ল। 35টা দিন পাৰ হৈ গ'ল। তাৰ পাছতো কি লাভ কৰিছে আপোনালোকে? খাদ্য সামগ্ৰীৰ বাহিৰে কি লাভ কৰিছে? খাদ্য সামগ্ৰীৰ আমি একোৱে লাভ কৰা নাই। যিখন তুলি লাভ কৰিছিলো এয়া দেখুৱাইছো আপোনালোকক। আৰু বিধায়কটো আমাৰ ইয়াত কোনো অহাই নাই এজন। আপোনালোকৰ ৱাৰ্ড মেম্বাৰে যিখন তুলি দিছিলে, মই এবাৰ দেখাই ল'ব বিচাৰিছো। মই দৰ্শকসকলে এটা বস্তু দেখাই ল'ব বিচাৰিছো। এই তুলিখন প্ৰায় 2 ফুট বহল আৰু কিমান 3 ফুট মান দীঘল হ'ব, 3-4 ফুট মান দীঘল এখন তুলি দিছে, যিখন তুলিত সৰু সৰু কণমানি শিশুসকলক শুওৱাৰ বাহিৰে বেলেগ কোনো কামত নাহে এখন তুলি। আৰু এটা কথা ক'ব লাগিব, এইসকল যিসকল লোকক দেখিছে, ইয়াত যিসকল লোক ইয়াত উপস্থিত আছে, সেইসকল লোকে এই ৰাজপথত শুবলগীয়া হৈছে, ৰাস্তাত কেম্প কৰি থাকিবলগীয়া হৈছে। কিন্তু তাৰ পাছত এনেকুৱা এখন তুলি তেওঁলোকক যোগান ধৰিছে, যিখন তুলি কোনো ধৰণৰ কামত নাহে। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছো। আমাৰ আজিলৈকে এজন বিধায়ক নাহিলে, আপোনালোকৰ বিহীনে কোনো এজন সাংবাদিক নাই আহা আজিলৈকে। আমি ৰাস্তা দাঁতিত পৰি আছো, আমিও মানুহে তেওঁলোকৰ নিচিনা। অখিল গগৈ চাওক, আমি ইমান কষ্ট কৰি উলিয়ালো, কিন্তু আজিলৈকে আমাক দেখা এটা নিদিলে। কেইবাৰ লগ কৰিবলৈ গৈছো, তেওঁক কোনো পাত্তা নাই। আমি 10 বাৰ ওপৰত নাই, ডাঙৰ ডাঙৰ কথা কয়, লম্বা লম্বা কথা কয়, কিন্তু এয়া আমাৰ অৱস্থা এনেকুৱা। এইখন হেমন্ত বিশ্ব শৰ্মাই দিছে। লুঙি এখন, লুঙি বুলি কৈছো, লুঙি এখন দিছে আমাক পিন্ধিবলৈ দিছে, মতা মানুহকেইটাক পিন্ধিবলৈ দিছে। আমাৰ পঞ্চায়তত নহয় একো নাই পোৱা, অকল এইখনে দিছে। এটা গাঁও পোৱা নাই, এখন আঁঠুৱা পোৱা নাই, এখন বিচনা চাদৰ পোৱা নাই। দেখিছো, হয়, তছমছ হৈ গ'ল চব, একোৱে নাই। আৰু সেই ঘৰৰ কাৰণে কিবা কিবি একো নাই। এছেছমেণ্ট কৰিবলৈ কোনোবা আহিছে নাই? কোনোৱে নাই ইয়াত। তোমালোকক কৈছো ন, তোমালোকৰ বিহীনে আমি আজি তোমালোকক গোট দিছো, তোমালোকে অহাৰ কাৰণে। তোমালোকৰ বিহীনে আমাৰ ইয়াত কোনো এজন মানুহ নাই। হয়, এই স্থানত ৱাৰ্ড মেম্বাৰ আহি পোৱাহি নাই এছেছমেণ্ট কৰিবলৈ। ইয়াত এই জেগাত ৱাৰ্ড মেম্বাৰ অহা নাই, যিহেতু চৰকাৰে কৈছিলে যে প্ৰতিটো যিঘৰ তছনছ হ'ব, সেইঘৰ 1,20,000 টকাকৈ তেওঁলোকে দিবৰ কাৰণে এছেছমেণ্ট কৰিব দিছিলে। তাৰপিছত ইয়াত কোনোবা আহিলে নাই এছেছমেণ্ট কৰিবলৈ? নাই অহা, নাই অহা, কোনো নাই অহা। এতিয়া আপোনালোকে 15,000 টকাকৈ কোনে নাপালে? 15,000কে বাকী কিজনী পোৱা হ'ল, আৰু মই নাপালো। আপোনালোকে নাই পোৱা? ইয়াততো আপোনালোকে ৰাস্তাতে কেম্প কৰি আছো, তাৰ পাছতো নাই পোৱা। বাইদেউ, ওচৰলৈ আহক। আপুনি 15,000 টকাটো পালে? নাই পোৱা এতিয়ালৈকে। 15,000ও পোৱা নাই, 10,000ও নাই পোৱা, একো হেৰিয়ে পোৱা নাই। এতিয়া আমি কেম্পতে থকা হৈছে। এইবোৰ এতিয়া শুকালে যদিও ভিতৰত সোমাব পৰা নাই, বোকা হৈ আছে। কিন্তু বিচনা পত্ৰ চব নষ্ট, সেইবোৰ খা খবৰ কাৰো নাই। আপোনালোকৰ নম্বৰ পালো কাৰণে আমি আপোনালোকক ফোন কৰি অনুৰোধ জনাইছিলো আমাৰ এডোখৰ চাই যাবৰ কাৰণে। থেংক ইউ অহাৰ কাৰণে। কিন্তু আমাক ধন্যবাদ দিব নালাগে, যিহেতু এইটো আমাৰ কাম হয় আপোনালোকৰ ওচৰলৈ অহাটো। আমাৰ নিচিনাকে যিসকলে থাকে চৰকাৰী বিষয়া, তেওঁলোকো আহিব লাগিছিল। নাই, কোনো অহা নাই। MLA আপোনালোকে লাভ কৰিছে? খাদ্যটো লাভ কৰিছো, যে সেই দিছে বাৰু, এতিয়া একো পোৱাই নাই। আমি ভাবো খাদ্য সামগ্ৰী দিনক অকমান হলেও আপোনালোকে পাইছে? অকমান হলেও পাইছো বাৰু। 15,000 টকাটো হওক বা ঘৰটোৰ কাৰণে এছেছমেণ্ট কৰিবলৈ কোনো অহা নাই? নাই অহা, কিন্তু কেনেকে নিৰ্মাণ কৰিব? সম্পূৰ্ণ ঘৰটো তছনছ হৈ গ'ল আপোনালোকৰ। চব এতিয়া তছনছ হ'ল। এতিয়া কি কৰা যায় এতিয়া সেইটোহে ক'ব নোৱাৰিছো। কাম বনো মানুহ আজি এমাহ 2 মাহে হ'ল হোৱাই নাই। মই এই ঘৰটোৰ ভিতৰত যাবলৈ বিচাৰিম।
এই ঘৰটো যিটো ঘৰ দেখিছে ইয়াৰ কাষতে মই পুনৰ কৈছোঁ ইয়াৰ ওচৰে পাজৰে প্ৰায় 5টা ঘৰ আছে। এই ঘৰটোত এতিয়াও বোকা আছে। এইফালে দেখা পোৱা গৈছে যে ঘৰটো বোকা আছে আৰু এই ঘৰটোৰ ভিতৰত যিসমূহ বৈদ্যুতিক যন্ত্ৰ আছে, টিভি আছে আৰু অন্যান্য যন্ত্ৰ আছে, এখন সৰু বিচনাৰ ওপৰত তুলি থৈছে। কিন্তু এইখিনি যে ডুব গৈছিলে, বেয়া হৈ গৈছে, এই কথা নিশ্চিত। কিন্তু এই এটা ঘৰ বনাবলৈ বহু লাখ টকা তেওঁলোকৰ এতিয়া লাগিব। কিন্তু তাৰপাছত চৰকাৰে কোনো বিষয়ববীয়া আহি পোৱাহি নাই। তেওঁলোকে দাবী উত্থাপন কৰি আছে। কোনো বিধায়কে দাবী উত্থাপন কৰিছে 10 লাখ টকাকৈ দিব লাগিব। এই 10 লাখ টকাকৈ দিব লাগিব। কিন্তু এই বৰ্তমান সময়তো যিসকল পৰিয়াল আছে, সেই পৰিয়ালে 15,000 টকাও লাভ কৰা নাই। খাদ্য সামগ্ৰী লাভ কৰিছে, মাত্ৰ খাদ্য সামগ্ৰীৰ বাবে একো এটা বস্তু লাভ কৰা নাই। আপুনি এটা কথা কওকচোন, খাদ্য সামগ্ৰী যিখিনি পাইছিলে, কিন্তু চৰকাৰৰ ফালৰ খাদ্য সামগ্ৰী পাইছিলে নে অন্য কোনোবা দিয়া? চৰকাৰৰ নহয়, নিজৰ ব্যক্তিগত দিয়াৰ পৰাই পাইছিলো আমি। চৰকাৰী চৰকাৰৰ ফালৰ পৰা একোৱে পোৱা নাই মানে? নাই পোৱা, আমি একোৱে পোৱা নাই। প্ৰথমতে আমি পাইছিলো খাদ্য, তাৰপিছত এতিয়া নাই। প্ৰথম যেতিয়া পানী হৈছিলে 2 সপ্তাহমান আমি পাইছিলো, সেইটো মিছা নকওঁ। তাৰপিছৰ পৰা আজিলৈকে আমি পোৱাই নাই। একোৱে লাভ নাই পোৱা, একোৱে লাভ কৰা নাই। যি কৰিব লাগে নিজে পইচা দি কিনিয়ে কৰি আছো। প্ৰতিটো ঘৰে ভাঙি গৈছে এনেকে? প্ৰতিটো ঘৰে ভাগি গৈছে এনেকে। বাঁহৰ ঘৰ আছিলে দেখিছে? বাঁহৰ ভাগি গৈছে। সম্পূৰ্ণ বস্তু নষ্ট, একোৱেই নাই ভিতৰত, চব নষ্ট। হয়, আৰু এটা বস্তু মই দেখাবলৈ অনুৰোধ জনাম। এইখিনি জেগা পাই দেখা পোৱা যাব যে অকল কাপোৰ কানি বা বৈদ্যুতিক যন্ত্ৰই নহয়, তাৰ সমান্তৰালভাৱে তেওঁলোকৰ যিসমূহ ফাৰ্নিচাৰ আছিলে, অন্যান্য বস্তু আছিলে, সেই বস্তুবোৰ তেওঁলোকৰ সম্পূৰ্ণ নষ্ট হৈ গৈছে। আৰু এই ৰাস্তাৰ কাষতে তেওঁলোকে ইয়াতে কেম্প কৰি আছে। কিন্তু তাৰ পাছতো চৰকাৰী কোনো বিষয়ববীয়া অহা নাই, কোনো বিধায়ক ইয়ালৈ অহা নাই, কোনো মন্ত্ৰী আহি পেলাই এই জেগাত আৰু খবৰ লোৱাহি নাই। তেওঁলোকে এই কথাত খং ৰাগ উঠি আছে। কিন্তু তাৰ পাছতো তেওঁলোকে আজি আমাক মাতি আনিছে, যাৰ বাবে আমি এই জেগাত আহি উপস্থিত হৈছিলোঁ। আৰু এটা কথা উল্লেখ কৰিব লাগিব, চৰকাৰী কোনোবা এজন মন্ত্ৰী হওক, লাগে বিধায়ক হওক, এই জেগাত আহি পেলাই উপস্থিত হৈ পেলাই এইসকল মানুহক সকাহ দিবলৈ তেওঁলোকে অনুৰোধ জনাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।